আমি কিছুদিন পূৰ্বে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ অসম মেঘালয় সীমান্তৰ টেকেলিপাৰাৰ যাতায়াতৰ দুৰৱস্থা জিনাৰী নৈত এখন দলং নথকাৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীসকলে মূৰত বেগ লৈ পানীৰ মাজেৰে বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা যোৱা কৰে আৰু সেই বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰ হোৱাৰ পাছতে কিছু সময় পাছতে এই টেকেলিপাৰা অঞ্চলত আহি উপস্থিত হয় পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা আৰু পবিত্ৰ ৰাভাই এই ঠাইত উপস্থিত হয় গাঁওবাসীক প্ৰতিশ্ৰুতি দিছিল ইয়াত এখন দলং আৰু ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ বাবে এখন নাওৰ ব্যৱস্থা কৰিব আৰু এসপ্তাহৰ সময়সীমা বান্ধি দিছিল কিন্তু 3 দিনতে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই এই গাঁওবাসীক উপহাৰ হিচাপে দিলে এখন নাও আৰু এই মুহূৰ্তত মই নাওখনত উপস্থিত আছো কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দৃশ্য দেখুৱাম এই ছাত্ৰ ছাত্ৰীসকলে বিপদসংকুলভাৱে প্ৰতিদিনে তেওঁলোকে এনেধৰণৰ এই জিনাৰী নৈৰ ওপৰত দলং তোমালোকৰ এই পবিত্ৰ ছাৰক বহুত ধন্যবাদ জনাম হয় আৰু পবিত্ৰ ছাৰে আমাৰ এসপ্তাহৰ ভিতৰত দিম কৈছিল আজি 3 দিনৰ ভিতৰতে দি দিলে তোমালোকে কিমান কষ্টকে আহিছিলা তোমালোকে আগৰ ইয়াত বহুত কষ্টকে আহিছিলো গামোচা লৈ তিতি আহিছিলো এতিয়া কেনেকুৱা লাগিছে এতিয়া বহুত ভাল লাগিছে মামাক কি কবা মামা আপুনি আমাৰ দলং আৰু ৰাস্তাৰ ব্যৱস্থা কৰক নাওতো আহি গল এটা মাত্ৰ দলং আৰু ৰাস্তাৰ ব্যৱস্থা কৰিবলৈ লাগে মানে কেনেকুৱা লাগিছে ভাল লাগছে নাও আগতে কেনেকৈ আহিছিলা পানীৰ মাজেৰে আহিছিলি সেইটো কেনেকুৱা লাগিছে ভাল লাগিছে নাও দি অহা যোৱা কৰিবা নাও দিয়ে অহা যোৱা কৰিম হয় আমাৰ বিধায়ক ছাৰলৈ আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো তেখেতে এক সপ্তাহৰ কথা দিছিলে কিন্তু 3 দিনৰ ভিতৰত নাওখন আনি দিয়াৰ বাবে তেখেতক আমাৰ গাঁওখনৰ তৰফৰ পৰা আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছো যি কাম কংগ্ৰেছে কৰি দেখুৱাব নোৱাৰিলে এই কামখন বিজেপি কৰি দেখুৱালে তাৰ বাবে যথেষ্ট আমি আনন্দিত হৈছো আৰু তেখেতৰ প্ৰতি আমাৰ বহুত আশা আছে আৰু তেখেতৰ কথা মতে কাম আচলতে তেখেতে অতি সোনকালে অতি শীঘ্ৰে আমাৰ ব্ৰিজখন বনাই দিব আৰু আমাৰ তাৰ প্ৰতি বহুত বিশ্বাস আছে হয় নিশ্চয় ক'ব লাগিব কথা দি কথা ৰাখিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাই আৰু নিউজ 18 অসম নৰ্থ ইষ্টত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ অসম মেঘালয় সীমান্তৰ অঞ্চলৰ পৰা যি টেকেলিপাৰা গাঁৱৰ পৰা জিনাৰী নৈৰ ওপৰত এখন দলং নথকাৰ বাবে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে মৰণত খৰণ দি তেওঁলোকে এই নদীটো পাৰ হৈ পেলাই বিদ্যালয়লৈ গৈছিল আৰু সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত এই অঞ্চললৈ বিধায়কগৰাকী আহিছিল বিধায়কগৰাকী আহি পেলাই এখন নাওৰ ব্যৱস্থা কৰি দিয়া বুলি কথা কৈছিল আৰু দেখিবলৈ পোৱা গৈছে এসপ্তাহৰ ভিতৰত এই নাওৰ ব্যৱস্থা কৰিব 3 দিনতে দেখিবলৈ পোৱা গৈছে পবিত্ৰ ৰাভাই এই অঞ্চললৈ এখন নাও পঠিয়াইছে আৰু দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ